অসমত কেতিয়াও বিহাৰীৰ দপদপনি নচলিব। এই অসমত অসমীয়াই দাদাগিৰি কৰিব, এই বিহাৰীক কাটি শেষ কৰি দিম, এনেকে ডাইলগ দিলে মানুহে ভাল পায়। এনেকুৱা ডাইলগ দিয়া মানুহবিলাক অসমীয়াৰ হিৰো হৈ যায়। অসমীয়া জাতিটো আমাৰ জাতিটো এই যে কিছুমান মাক থাকে, নিজৰ ল'ৰাটোক একোৱে ক'ব নোৱাৰে, ওচৰ চুবুৰীয়াৰ লগত যদি কাজিয়া লাগে যাই গালি পাৰি থৈ আহিব ওচৰ চুবুৰীয়াক, ল'ৰাটোৰ ভুলেই হওক, তথাপিও ল'ৰাটোক একো নকয়। লাৰু বুলি কওঁ যে আমি, আলাসৰ লাৰু, বিৰাট মৰম কৰে পুতেকক, ভুল শুদ্ধ বিচাৰ নকৰে, কেৱল শুদ্ধ, আৰু পুতেকটো আলাসৰ লাৰু। সেই ল'ৰাবিলাক সেইবিলাক কি হয় জানে, নিজৰ ঘৰৰ ভিতৰতহে আলাসৰ লাৰু হিৰো, নিজৰ ঘৰৰ ভিতৰতহে বৰ মতা বুলি কওঁ, তেনেকুৱা হয়। বাহিৰত কিন্তু তেওঁলোকে কেতিয়াও কাকো একো ক'ব নোৱাৰে, কাৰণ বাহিৰত তেওঁলোকৰ সেই মাকৰ সেই মৰমটো যে নাথাকে, যিটো সুৰক্ষা কৱচ, সেই সুৰক্ষা কৱচটো যে নাথাকে, সেইকাৰণে তেওঁলোক বাহিৰত গৈ জিৰ' হৈ যায়। ঘৰৰ ভিতৰত আমাৰ অসমীয়া জাতিটো, মোৰ অসমীয়া জাতিটোৰ এই অৱস্থা। মোক বহুতে লিখিছে, তুমি ভাল নোপোৱা নেকি, বিহাৰীৰ দালাল নেকি, বিহাৰীৰ চামচা নেকি, এনেকে কৈছে। তাৰমানে মই বিহাৰীক গালি দিলে জাতীয়তাবাদী, বিৰাট মানে মই সাহসী পুৰুষ। আৰু বহুতে লিখিছে, তই জয় অসম বুলি চিঞৰি দেখা, যদি বিহাৰত পাৰ যাচোন, তই বিহাৰত তই আমাৰ এটা পাৰ্টি এটা সংগঠন খুলি দেখা, যা দম আছে যদি। সেইটো প্ৰশ্ন মই কৰিব খুজিছো। অসমত অসমীয়াই বিহাৰীক গালি দিব পাৰিব, মাৰিব পাৰিব, কাটিব পাৰিব, যি ইচ্ছা তাকে কৰিব পাৰিব, কিন্তু যদি দম আছে কাৰোবাৰ, অসমীয়া জাতীয়তাবাদ মানে কি ঘৰৰ ভিতৰত বেলেগক মাৰাটোৱে অসমীয়া জাতীয়তাবাদ নেকি? প্ৰশ্ন এইটো নিজক নকৰে যে আমি কিয় আজিলৈকে এজন এনেকুৱা অসমীয়া সৃষ্টি কৰিব নোৱাৰিলো যিয়ে বাহিৰত দপদপাই থাকিব পাৰে? কিয় নোৱাৰিলো? সেইটো প্ৰশ্ন কিয় নকৰে জাতীয়তাবাদীবোৰে? কেইজন ভাৰতবৰ্ষত যোনে ভাৰতবৰ্ষখনত ডিচিশ্যন মেকিং কৰিব পাৰে? কেইজন আছে অসমীয়া? কিয় অসমীয়াবিলাকে বাহিৰত যায় আমি কিয় নোৱাৰো? কাৰণ আমি আলাসৰ লাৰু, আমি নিজৰ ঘৰত নিজৰ মাৰ ছত্ৰ ছায়াতহে সদায় ডাঙৰ হিৰো নহয়। ইমান অসমীয়া প্ৰবুদ্ধ জাতি, কিয় আমি ডিচিশ্যন মেকিং কৰিব নোৱাৰো বাহিৰত যাই বুলি ক'ব পৰা আমাৰ ক্ষমতা নাই? কিয় আমাৰ এনেকুৱা সংগঠন নাই? কিয় নাই সেইটো প্ৰশ্ন কৰক। গতিকে অসমীয়া কৰা উচিত, কিয় আমি ইমান ঘৰগুনা হৈ থাকিলো? বাহিৰৰ পৰা কোনোবা আহিলে আমি তেওঁক গালি পাৰিম, বাহিৰত কিন্তু আমি ভিজা মেকুৰী। আমি বাহিৰত গৈ বহুত দেখো, বাহিৰত আমি কি বুলি কওঁ, আমাক জোকাইছে, আমাৰ অৰুণাচলৰ বিলাকে কয়, অসমীয়া বিলাকে কয়, নাগালেণ্ডৰ কয়, আমাক জোকাইছে বুলি কয়, চিংকি বুলি জোকাই, কিন্তু আমি কমপ্লেইনটোহে কৰিব পাৰোঁ, তাতে উল্টাকে একো ক'ব নোৱাৰো। আমাৰ সিমানখিনি দম নাই, আমাৰ সিমানখিনি সংগঠন নাই। এই জাতীয়তাবাদীবিলাকে ঘৰৰ ভিতৰত নিজৰ মানুহৰ হৈ আছে, বাহিৰত কিন্তু নেতা এজনো বনাব পৰা নাই। এইবিলাক প্ৰশ্ন আমি কৰিব লাগে, নিজক কৰিব লাগে। কয় বিহাৰে IAS যিমান আছে বিহাৰে ল'ব, যিমান IT-ৰ মানুহ আছে চাউথ ইণ্ডিয়াই ল'ব, গুজৰাটে ল'ব। আমাৰ কি আছে? ঘৰৰ ভিতৰত বৰমতা, সেইটোৱে আমাৰ পৰিচয়। আমি লাজ নাপাওঁ, কাৰণ আমি জাতীয়তাবাদী নেতা। আমি বিহাৰীক অসমত, মাৰোৱাৰীক অসমত গালি দিব পাৰোঁ, আমি বনিয়াবিলাকক অসমত গালি দিব পাৰোঁ, আমাৰ সিমানখিনি দম আছে, আমি সিমানখিনি বৰমতা। বাহিৰত আমি একো কৰিব নোৱাৰোঁ। প্লিজ নিজক এবাৰ প্ৰশ্ন কৰক, এইবিলাক যুদ্ধ কৰিব নোৱাৰে। নিজে কেনেকৈ ডাঙৰ হ'ব পাৰোঁ সেইটো চিন্তা কৰিব লাগে। এটা বৰ ডাঙৰ, আপোনালোকে সকলোৱে জানে, এডাল আঁচ নুমুচাকে কেনেকৈ সৰু কৰিব পাৰি জানে? তাৰ উত্তৰটো আপোনালোকে জানে, তথাপিও কৈ দিছোঁ। সেই আঁচডালৰ ওচৰতে এডাল দীঘল আঁচ টানি, তেতিয়া সেইডাল আঁচ সৰু হৈ যাব। সেইডাল আঁচক মচিব নালাগে, সেইডাল আঁচৰ ওচৰত এডাল দীঘল আঁচ তৈয়াৰ কৰি সেইডাল দীঘল হৈ যাব, আৰু যিজন আগতে আছিল তেওঁলোক সৰু হৈ যাব। সেইটো ব্যৱস্থা কৰক। এইটো ভিডিঅ' চাইও বহুতে গালি দিব, বহুতে কমেণ্ট কৰিব, কিন্তু মই বাৰে বাৰে ক'ম যে অসমীয়া জাতীয়তাবাদ কেৱল ঘৰৰ ভিতৰত আনতা দেখুৱাই জাতীয়তাবাদ হ'ব নালাগে। অসমীয়া জাতীয়তাবাদ হ'ব লাগে নিজৰ সক্ষমতাৰে, নিজৰ কৰ্মৰে ভাৰতক নেতৃত্ব দিব পৰা অসমীয়া জাতীয়তাবাদ। যি কৰে কৰক, কিন্তু বাৰে বাৰে সেইটো কথা কৈয়ে যাম।